নমস্কাৰ মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি এটা মেথছৰ টপিক লৈ আহিছোঁ আৰু সেইটো হৈছে ট্ৰিগোনোমেট্ৰি। এই ট্ৰিগোনোমেট্ৰি চেপ্টাৰৰ তোমালোকৰ 4টা এক্সাৰসাইজ আছে। তাৰে মই আজি প্ৰথম এক্সাৰসাইজটো আৰম্ভ কৰিম, অৰ্থাৎ 8.1 এক্সাৰসাইজ। আৰু সেই এক্সাৰসাইজটো তোমালোকৰ কেইটামান বস্তু লাগিব, অৰ্থাৎ ট্ৰিগোনোমেট্ৰিক অনুপাত লাগিব। সেইকেইটা মই প্ৰথমে দি আছোঁ যে তোমালোকৰ টোটেল ট্ৰিগোনোমেট্ৰিক অনুপাত 6টা আছে: সাইন, কস, টেন, কট, সেক আৰু কসেক। এই তোমালোকৰ 6টা ট্ৰিগোনোমেট্ৰিক অনুপাত আছে। আৰু এই ট্ৰিগোনোমেট্ৰিক অনুপাত কেইটা তোমালোকে 3টা সেন্টেন্সৰ সহায়ত তোমালোকে কৰিব পাৰা, বা অসমীয়াটো আছে তেনেকুৱা সেন্টেন্স। গতিকে মই ইংৰাজী কেইটা লিখি দিছোঁ। প্ৰথম সেন্টেন্সটো হৈছে সাম পিপল হেভ। ইয়াৰ পৰা কেনেকৈ মনত ৰাখিব পাৰি যে সামৰ পৰা আহিব সাইন, পিপলৰ পৰা আহিব পি আৰু হেভৰ পৰা এইচ। গতিকে এইটো হৈ গ'ল সাইন ইজ ইকুৱেল টু পি বাই এইচ। আৰু ইয়াত পি হৈছে পাৰপেণ্ডিকুলাৰ অৰ্থাৎ লম্ব, আৰু এইচ হৈছে হাইপটেনিউছ অৰ্থাৎ কৰ্ণ বা অতিভুজ। আৰু তোমালোকে ইয়াতে বেছ পাবা অৰ্থাৎ ভূমি বি হ'ব। এতিয়া আমি কছত আমি বেছ পাম কিদৰে, যে কছৰ এটা সেন্টেন্স আছে কাৰ্লি ব্লেক হেয়াৰ। কাৰ্লি ব্লেক হেয়াৰ, এইটোৰ পৰা আমি কছ পাই যাম কিদৰে, যে কাৰ্লিৰ পৰা আহিব কছ, ব্লেকৰ পৰা আহিব বি আৰু হেয়াৰৰ পৰা এইচ, অৰ্থাৎ কছ ইজ ইকুৱেল টু বি বাই এইচ, অৰ্থাৎ ভূমি বাই কৰ্ণ। সিমিলাৰলি টেনৰ পৰা আমি লিখিব পাৰিম টেৰৰিষ্ট প্লেন্টেড বম্বস। টেৰৰিষ্ট প্লেন্টেড বম্বস, এইটো সেন্টেন্সৰ পৰা আমি 10টো লিখিব পাৰিম যে টেৰৰিষ্টৰ পৰা আহিব 10, প্লেন্টেডৰ পৰা পি আৰু বম্বছৰ পৰা বি, অৰ্থাৎ আমি 10ৰ অনুপাত লিখিব পাৰিম পি বাই বি। গতিকে তোমালোকে এই 3টা পাৰিলে হ'ল। গতিকে প্ৰথমটো আহিছে সাম পিপল হেভ, সাইন পি বাই এইচ, নেক্সটটো কাৰ্লি ব্লেক হেয়াৰ, কস বি বাই এইচ, আৰু 10টো আহিছে টেৰৰিষ্ট প্লেন্টেড বম্বস, অৰ্থাৎ 10 ইজ ইকুৱেল পি বাই বি। আৰু এই 3টা জানিলে বাকি 3টা জানিবা কেনেকৈ, যে সাইনৰ অপোজিট হৈছে কসেক। গতিকে তোমালোকে কসেকত কি লিখিবা এইচ বাই পি, আৰু সাইনৰ হৈছে পি বাই এইচ, গতিকে এইটো অপোজিট হ'ব, গতিকে এইচ বাই পি। অৰ্থাৎ আমি লিখিব পাৰিম সাইন ইজ ইকুৱেল টু 1 বাই কসেক, বা কসেক ইজ ইকুৱেল টু 1 বাই সাইন লিখিব পাৰোঁ। সিমিলাৰলি কসৰ উল্টা হ'ব সেক, গতিকে লিখিব পাৰিম আমি সেক ইজ ইকুৱেল টু 1 বাই কস। গতিকে সেকত আহি যাব এইচ বাই বি, কসৰ আছিল এইচ বাই, কসৰ আছিল আমাৰ বি বাই এইচ, গতিকে ইয়াৰ অপোজিট হ'ব এইচ বাই বি। সিমিলাৰলি টেনৰ অপোজিট কট, গতিকে কট মানে আমি লিখিব পাৰিম বি বাই পি। গতিকে প্ৰথম 3টা জানিলে বাকি আমি জানিব লাগিব যে কোনটো কাৰ অপোজিট। সাইনৰ অপোজিট কসেক, কসৰ অপোজিট সেক, আৰু টেনৰ অপোজিট কট। গতিকে আমি 3টা জানিলে বাকি 3টা আমি এনেকৈ অপোজিট কৰিলে আমি পাই যাম। গতিকে এই অনুপাত কেইটা আমাক লাগিব, গতিকে 3 আৰু 3 লগ লাগি 6টা অনুপাত। গতিকে এইখিনি আমি জানিলে আমি প্ৰথম এক্সাৰসাইজটো আমি কৰিব পাৰিম। আৰু ইয়াৰ লগতে এটা তোমালোক লাগিব, সেইটো হৈছে পাইথাগোৰিয়ান থিওৰেম, অৰ্থাৎ পাইথাগোৰাছৰ সূত্ৰ, সেইটো ইয়াত ইউজ হ'ব। আৰু পাইথাগোৰাছৰ সূত্ৰ কি আছিল, যে আমাৰ কৰ্ণৰ বৰ্গ বা অতিভুজৰ বৰ্গ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ভূমি আৰু উন্নতিৰ বৰ্গ যোগফলৰ সমান। গতিকে আমি লিখিব পাৰিম কৰ্ণ স্কুয়াৰ ইজ ইকুৱেল টু ভূমি স্কুয়াৰ প্লাছ উন্নতি স্কুয়াৰ, বা আমি যদি ইংৰাজীত লিখোঁ ইয়াতে এইচ স্কুয়াৰ, কৰ্ণ হ'ব এইচ, ভূমি হ'ব বি বেছ, আৰু উন্নতি বা পাৰপেণ্ডিকুলাৰ হ'ব পি। গতিকে আমি লিখিব পাৰিম এইটো পাইথাগোৰাছৰ থিওৰেম, এইচ স্কুয়াৰ ইজ ইকুৱেল টু বি স্কুয়াৰ প্লাছ পি স্কুয়াৰ। গতিকে আমি এইখিনি জানিলে আমি ইয়াৰ পৰা 8.1 এক্সাৰসাইজটো কৰিব পাৰিম। গতিকে এতিয়া আমি 8.1লৈকে আহিছোঁ। অনুসৰি 8.1ৰ প্ৰথম মেথছটোত আছে যে এটা সমকোণী ত্ৰিভুজ এ বি চি, তাৰ বি কোণটো সমকোণ, তাৰপিছত এ বিৰ মান দিছে 24 সেন্টিমিটাৰ, বি চিৰ মান দিছে 7 সেন্টিমিটাৰ। আমি সাইন এ কস এ উলিয়াব লাগে আৰু সাইন চি কস চি। গতিকে ইয়াতে আমাৰ মেথছটো আমি দেখিছোঁ ইয়াতে এ বিৰ ভেলুটো দিয়া আছে আৰু বি চিৰ ভেলুটো দিয়া আছে। গতিকে আমি ইয়াৰ পৰা আমি অৰ্থাৎ এ বি, অৰ্থাৎ ইয়াতে আমি যদি চি সাপেক্ষে চাওঁ, এ বিটো আমাৰ কৰ্ণ লম্ব হ'ব আৰু বি চিটো আমাৰ ভূমি হ'ব।
সিমিলাৰলি এ সাপেক্ষে যদি চাওঁ আমাৰ BC টো লম্ব হ'ব আৰু AB টো ভূমি হ'ব অৰ্থাৎ তোমালোকে চিনি পাব লাগিব যে কোনটো লম্ব কোনটো ভূমি আৰু কোনটো কৰ্ণ বা অতিভুজ তোমালোকে সদায় মনত ৰাখিবা যিটো এংগল দিয়া থাকে সেই এংগলটো লাগি থকা এটা ভূমি হয় লাগি থকা যেটা বাহু এই লাগি থকা বাহুটা আমাৰ ভূমি তাৰপিছত যেটা অপজিটত থাকিব অপজিট সাইডত সেই অপজিট সাইডত থকা না তোমালোকৰ লম্ব হ'ব আৰু যেটা দীঘল বাহু সেইডাল সদায় কৰ্ণ হৈ থাকে আৰু তোমালোকে মনত ৰাখিবা যি কোন সাপেক্ষে নহওক কিয় কৰ্ণডাল সেম থাকিব বাকি তোমাৰ ভূমি আৰু লম্বডাল চেঞ্জ হ'ব এতিয়া যদি আমি সি সাপেক্ষে কওঁ সি সাপেক্ষে ক'লে AB ডাল লম্ব হ'ব আৰু BC ডাল ভূমি হ'ব কাৰণ BC লগত লাগি আছে সিমিলাৰলি যদি A সাপেক্ষে কওঁ তেতিয়াহ'লে BC লম্ব হ'ব আৰু AB ডাল ভূমি হ'ব কাৰণ AB লাগি আছে আৰু BC ইয়াৰ অপজিটত আছে ওৰে কোন সাপেক্ষে লম্ব আৰু ভূমিটো আমাৰ চেঞ্জ হৈ থাকে ওৰে প্ৰথমে আমি ইয়াৰে কৰ্ণডাল উলিয়াব লাগিব কাৰণ দুটা বাহু দি আছে থাৰ্ড নম্বৰ বাহু আমাৰ কৰ্ণডাল দিয়া নাই ওৰে ইয়াত আমি ইউজ কৰিম পাইথাগোৰাছ থিওৰেম ওৰে পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল যে কৰ্ণ স্কয়াৰ ইজ ইকুয়াল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ বা উন্নতি স্কয়াৰ ইয়াতে কৰ্ণ হৈ যাব আমাৰ AC ভূমি আছে আমাৰ BC আৰু লম্ব আছে আমাৰ AB আৰু ইয়াতে পাতি দিলো এটা BC ৰ ভ্যালু আমাৰ দিয়া আছে 7 স্কয়াৰ আৰু AB ৰ ভ্যালু দিয়া আছে আমাৰ 24 আৰু 7 into 7 49 আৰু আমাৰ হ'ব 24 into 24 576 और 8 টা প্লাস কৰিলে হ'ব 625 আমি ইয়াতে ভ্যালু পাই গলো AC স্কয়াৰ হয় গতিকে আমাক AC লাগিব যদি AC কৰিব লাগিলে আমি 625 বৰ্গমূল লাগিব আৰু 625 বৰ্গমূল হ'ব আমাৰ 25 গতিকে আমি AC ৰ ভ্যালু পাই গলো 25 সেন্টিমিটাৰ এতিয়া আমি sin A cos A sin C cos C একেবাৰে ইজিকে কৰিব পাৰিম তোমালোকে তলত কৰিবা মই ইয়াত ঠাই আছে মই কৰিছো নাম্বাৰ 1 আমাক sin A আৰু cos A লাগিব ওরে প্রথম আমি জানিব লাগিব sin A এর অনুপাত কি আছিল লম্ব বাই কর্ণ আর cos আছিল ভূমি বাই কর্ণ এটো আছিল আমাৰ অনুপাত গতিকে আমি চাব লাগিব কোন আছে কি A ওরে A সাপেক্ষে আমাৰ লম্ব আৰু কৰ্ণ কোন হ'ব ওরে A সাপেক্ষে আমাৰ লম্ব হ'ব অপজিটত থকা 7 সেন্টিমিটাৰ অৰ্থাৎ BC আৰু কৰ্ণ হ'ব আমাৰ AC আমাৰ আহিব ইয়াতে 25 সেন্টিমিটাৰ গতিকে আমাৰ হৈ যাব 7 by 25 sin A value. Similarly, cos A মানে হৈছে ভূমি বাই কৰ্ণ অৰ্থাৎ বেস ডিভাইডেড বাই হাইপোটেনিউস গতিকে এতিয়া A অপেক্ষে ভূমি হ'ব আমাৰ AB গতিকে AB ঠাইত আমি লিখিব পাৰিম 24 সেন্টিমিটাৰ আৰু তোমালোকে ইচ্ছা কৰি ABBC টো লিখি দিব পাৰা আৰু তোমালোকৰ কৰ্ণ হ'ব AC গতিকে ইয়াত থাকিব 25 গতিকে আমি ক'ব পাৰিম sin A ভ্যালু 7 by 25 আৰু cos A ভ্যালু 24 by 25 গতিকে একেবাৰে ইজি ম্যাথ Similarly, we যদি cos C sin C আৰু cos C যাও তেতিয়াহ'লে একেই বস্তু sin C লম্ব বাই কৰ্ণ cos C ভূমি বাই কৰ্ণ আৰু ইয়াতেও যদি চাও আমি এবাৰ কি হ'ব লম্ব আৰু ভূমিটো চেঞ্জ হ'ব অৰ্থাৎ C অপেক্ষে আমাৰ লম্ব হ'ব AB আৰু AB ঠাইত আমি লিখিম 24 আৰু কৰ্ণটো আমাৰ AC থাকিব আৰু এইটো কৰ্ণটো 25 হ'ব এটো চেঞ্জ নহয় কৰ্ণৰ বাকি এবার cos C অপেক্ষে ভূমি cos C অর্থাৎ C অপেক্ষে ভূমি হবে আমার BC ওরে ইয়াতে লিখব আমি 7 ওরে তোমাকে যদি ম্যাথছ ভালদৰে চোৱা তাহলে sin এর ভ্যালু আৰু cos C এর ভ্যালু সেম হৈছে আৰু cos এর ভ্যালু আৰু sin C এর ভ্যালু সেম হৈছে ওকে এইটো হল আমাৰ ম্যাথছ কোয়েশ্চন নাম্বার 1 কোয়েশ্চন নাম্বার 2 এটা তোমালোকৰ ডায়াগ্ৰাম দিয়া আছে এইটো এটা সমকোণ ত্ৰিভুজ PQR তাত Q কোণটো সমকোণ দিছে তাৰপিছত PQ ৰ ভ্যালু আছে 12 সেন্টিমিটাৰ PR ৰ ভ্যালু আছে 13 সেন্টিমিটাৰ আমাক উলিয়াব দিছে tan P - cot R ইয়াৰ ভ্যালুটো আমি উলিয়াব লাগিব গতিকে তোমালোকৰ এই ভ্যালুটো উলিয়াব লাগিলে তোমাক tan P লাগিব আৰু cot R যেটো এইটা ভ্যালু উলিয়াব লাগিব প্ৰথমে গতিকে প্ৰথম আমাৰ ইয়াতে দেখিছো যে এটা সমকোণ ত্ৰিভুজ আছে তাতে পারপেন্ডিকুলার আৰু হাইপোটেনিউসটো দিয়া আছে অৰ্থাৎ লম্ব আৰু কৰ্ণ দিয়া আছে আমাৰ ভূমিৰ ভ্যালুটো নাই গতিকে আমি ভূমিৰ ভ্যালুটো কেনেকৈ উলিয়াম পাইথাগোৰাছৰ থিওৰেমত উলিয়াম গতিকে পাইথাগোৰাছৰ উপপাদ্য মতে বা সূত্ৰ মতে তোমালোকে যি কোৱা পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব ইয়াতে কৰ্ণ স্কয়াৰ এটা কৰ্ণ আছে PR
স্কোয়ার বাকি ভূমি স্কোয়ার কিউ আর স্কোয়ার প্লাস লম্ব স্কোয়ার হব পি কিউ স্কোয়ার ইয়াত আমি মানবিলাক বহাই দিওঁ পি আর ঠাইত আছে 13 কিউ আর ভ্যালু নাই পি কিউ ভ্যালু আছে 12 গরে 13 * 13 169 এফালে কিউ আর স্কোয়ার আৰু 12 * 12 144 এতিয়া আমাক যদি কিউ আর স্কোয়ার লাগে তেতিয়াহলে এই দুটা মাইনাস হৈ যাব 169 - 144 মাইনাস কৰিলে হৈ যাব 25 তারপর আমার 25 ইয়ার আছে কিউ আর বর্গ যদি আমার কিউ আর হবো ইয়ার বর্গমূল যদি আমি জানো 25 এর বর্গমূল 5 যদি আমি লিখিব পারো ইয়ার কিউ আর ভ্যালু কি হইল আমার 5 সেন্টিমিটার যদি আমি এটা তিনিটা বাহু পাই গলো যদি আমি এটা 10 এর উপর আর একেবারে ইজি করব পারি যদি ইয়ার পর আমি 10p কি লিখিব পারি 10p হইছে পারপেন্ডিকুলার ডিভাইডেড বাই বেস অর্থাৎ লম্ব বাই ভূমি এটা লম্ব বাই ভূমি চাবলৈ ইয়াত কি কোণ আছে যে p কোণ সাপেক্ষে আছে এইটো p বুজাইছে কোণটো আৰু এইটো p বুজাইছে পারপেন্ডিকুলার তোমালোকে চাবা আৰু p কোণ সাপেক্ষে চাবলৈ গ'লে লম্ব ভূমি আৰু p কোণ সাপেক্ষে লম্ব ভূমি চাবলৈ গ'লে অপজিট আছে কিউ আর হ'ব ইয়াতে লম্ব আৰু যে লাগি থকা pq এইটো হৈ যাব ভূমি আৰু ইয়াতে মান বহাই দিও কিউ আর ৰ মান পাইছো আমি 5 pq ৰ মান পাইছো আমি 12 গতিকে এইটো হৈ গ'ল আমাৰ 5/12 সিমিলারলি আমি যদি পতাৰ লাগে পথ হৈছে 10 ৰ অপজিট অৰ্থাৎ ইয়াতে p/b ঠাইত এবাৰ আহিব b/p অৰ্থাৎ ভূমি বাই লম্ব এতিয়া আমি r সাপেক্ষে ভূমি চাব লাগিব যদি r সাপেক্ষে ভূমি হ'ব লাগি থকা দাল অৰ্থাৎ কিউ আর আৰু পারপেন্ডিকুলার হয় আমাৰ অপজিট থকা যদি r সাপেক্ষে অপজিট আছে আমাৰ pq মানে pq এটা কিউ আর ৰ ভ্যালু আছে আমাৰ 5 pq ৰ ভ্যালু আছে 12 অৰ্থাৎ 10p ৰ ভ্যালু যিমান পাইছো পতাৰৰ ভ্যালু সেম পাইছো ইয়াৰ পৰা আমি এতিয়া উলিয়াব দিয়া 10p - পতাৰ আমি উলিয়াম 10p - পতাৰ কি হ'ব 10p ঠাইত হ'ব আমাৰ 5/12 পতাৰৰ ভ্যালু হ'ব 5/12 গৰে সেম ভ্যালু দুটা গৰে মাইনাস কৰিলে হৈ যাব আমাৰ 0 গৰে আমি ক'ব পাৰিম ইয়াৰ পৰা 10p - পতাৰৰ ভ্যালু 0 এইটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 2 গৰে একেবাৰে ইজি কেৱল আমি অনুপাত বিলাক জানিব লাগিব আৰু তোমালোকৰ যেতিয়া ডায়াগ্রামটো দিয়া থাকিব বা ডায়াগ্রামত তোমালোকক কোৱেশ্চনটো দিব তাৰে যিকোনো দুটা বাহু ভ্যালু থাকিলে থাৰ্ড নম্বৰ ভ্যালুটো আমি উলিয়াব লাগিব কিহৰ ফৰ্মুলা পাইথাগোৰাছৰ ফৰ্মুলা তাৰ উলিয়াই পেলাই আমি উপৰত যিকিটা আমাৰ অনুপাত আছে সেই অনুপাতটো বহাই দিলে আমি ভ্যালুবিলাক পাই যাম অৰ্থাৎ 10p পতাৰ লাগে sin cos যিকোনো ত্ৰিকোণমিতিক আমি অনুপাত উলিয়াব পাৰো গতিকে এইটো হৈ গ'ল আমাৰ 2 এবাৰ আহিছো নেক্সট 3 নম্বৰ কোৱেশ্চন নম্বৰ 3 টো আছে এনেকুৱা যে ইয়াতে sin a এর ভ্যালু দিয়া আছে 3/4 cos a আৰু tan a উলিয়াব লাগে গতিকে এইটো আমি কেনেকৈ কৰিম যে আমি যিটো ত্ৰিকোণমিতিক অনুপাত পাইছো তাৰ সহায়ত কৰিম যে sin মানে আমি পাব পাৰো p/h অৰ্থাৎ পারপেন্ডিকুলার ডিভাইডেড বাই হাইপোটেনিউজ ইকুয়াল টু হৈ গ'ল আমাৰ 3/4 এইটো আমাৰ যিটো অনুপাত আছে এইটো আমি এটা ধ্ৰুৱক ধৰি ল'ব লাগিব গতিকে আমি ইয়াতে ধৰি লম p/h = 3/4 = k আমাৰ ধৰা হ'ল লেট গতিকে এতিয়া আমি দিয়াৰ পৰা আমি লিখিব পাৰিম p = আমাৰ 3k আৰু h = হ'ব আমাৰ 4k অৰ্থাৎ ওপৰটো ওপৰৰ লগত k ইনটু তলটো তলৰ লগত k ইনটু গতিকে একেবাৰে ইজি এতিয়া আমি পাইথাগোৰাছ থিওৰেম ইউজ কৰিম h² = p² + b² আৰু কিয় ইউজ কৰিছো দেখিছো আমি ইয়াতে পারপেন্ডিকুলার আৰু হাইপোটেনিউজ আছে বেস নাই গতিকে এইটো পৰা আমি বেসটো উলিয়াই লম গতিকে p হ'ব 3k আৰু b ঠাইত আমাৰ নাই আৰু h ঠাইত হ'ব 4k স্কয়ার কৰিলে হ'ব 4 * 4 16 k² আৰু যদি এইটো স্কয়ার হ'ব 9k² ওৱান সাইডত লৈ আহো আমি গতিকে 9k² = হৈ যাব b² গতিকে এইটা মাইনাস কৰিলে 7k² = b² আৰু এটা যদি b ৰ ভ্যালু লাগে গতিকে ইয়াৰ ৰুট ওভাৰ আহিব ৰুট ওভাৰ আহিলে 7 ৰ ৰুট ওভাৰ √7 আৰু k² ৰ ৰুট ওভাৰ k আৰু k টো এখানে আমি বাইরে লিখিছো কারণ k² ৰ ৰুট ওভাৰ আহিছে আমাৰ k গতিকে b ৰ ভ্যালু পাই গলো এতিয়া আমি cos a আৰু tan a আমি পাই যাম এতিয়া একেবাৰে ইজি cos a মানে আছিল আমাৰ অৰ্থাৎ cos ৰ যেটো অনুপাত এটো আছিল b/h আৰু tan ৰ অনুপাত আছিল আমাৰ p/b গতিকে এতিয়া আমি ভ্যালু বিলাক ইয়াৰ পৰা পুট কৰি দিম মানে b ঠাইত আহিব আমাৰ √7k h ঠাইত আহিব 4k similarly p ঠাইত আহিব 3k
আৰু বিট ঠাইত আহিব আমাৰ √70 গতিকে ইয়াতে আমি k কেনসেল যাব গতিকে √7/4 আৰু ইয়াতে k কেনসেল যাব 3/√7 গতিকে আমি অনুপাত দুটা পাই গ'ল গতিকে এনেকুৱা মেথছ থাকিলে তোমালোকে কি কৰিবা যে এটা অনুপাত দিয়া আছে বাকি যিকোনো অনুপাত উলিয়াব লাগে তেতিয়া তোমালোকে সেই অনুপাতত গৈ পেলাই তাৰ পৰা p b h যি থাকে সেইটো তোমালোকে k ধৰিবা উলিয়াই ল'বা তাৰ পিছত পাইথাগোৰাছ থিওৰেমত বাকি যিটো দিয়া নাথাকে যিকোনো এটা নাথাকিব p b h ৰ সেইটো উলিয়াই ল'বা আৰু তাৰ পিছত যি কিটা লাগে তাৰ অনুপাতত সেইকিটা পুট কৰি দিবা গতিকে একেবাৰে ইজি গতিকে তোমালোকে ইয়াৰ নিচিনা ফৰ্থ নাম্বাৰটো সিমিলাৰ মেথছ গতিকে সেইটো তোমালোকে ঘৰত কৰিবা সেইটো তোমালোকৰ হোমৱৰ্ক থাকিল তোমালোকে নিজে কৰিবা ট্ৰাই কৰিবা এটা কৰিবলৈ গতিকে এতিয়া আমি নেক্সট 5 নম্বৰ কোৱেশ্চনলৈকে যাওঁ কোৱেশ্চন নম্বৰ 5 যিটো আছে সেইটো 3 4 ৰ নিচিনাই কেৱল ইয়াতে sec থিটা দি আছে বাকি অনুপাত উলিয়াব দিছে অৰ্থাৎ আমি টোটাল অনুপাত পাইছো আমি ত্ৰিকোণমিতিক অনুপাত 6টা তাৰে এটা অনুপাত দি আছে বাকি 5টা আমি উলিয়াব লাগিব গতিকে সিমিলাৰ মেথছ গতিকে আমি প্ৰথম sec মানে জানি আমি কি আছে cos ৰ উল্টা cos b/h গতিকে কি হৈ যাব h/b ইয়াতে আমাৰ আহি যাব 13/12 আৰু মই এটা লাইন কম কৰি দিছো ইয়াতে মই ধৰি লম = k গতিকে এতিয়া আহি যাব আমাৰ h = 13k আৰু b = আহিব 12k এতিয়া আমি যদি পাইথাগোৰাছ থিওৰেম বহাই দিও h² = b² + p² ইয়াতে ভ্যালু বিলাক পুট কৰি দিও h ৰ ঠাইত 13k b ঠাইত আছে 12k আৰু p ভ্যালু আমাৰ 9 গতিকে 13 169k² তাৰপিছত এইফালে আহিব 144k² + p² তাৰপিছত এই দুটা যদি আমি মাইনাস কৰি দিও তেতিয়া হলে 25k² হ'ব = p² আৰু ইয়াতে p ভ্যালু আমি পাই যাম 25 ৰ স্কয়াৰ ৰুট 5 আৰু k² স্কয়াৰ ৰুট k অৰ্থাৎ 25k² বৰ্গমূল হৈ যাব আমাৰ 5k গতিকে পাৰপেন্ডিকুলাৰ পাই গ'ল আমি এতিয়া আমাক বাকি অনুপাত লাগে অৰ্থাৎ আমাৰ বাকি অনুপাত কি হ'ব পাঁচটা আছে গতিকে কি আছে প্ৰথম sin আৰু থিটা আছে মানে থিটা হ'ব তাৰপিছত নেক্সটটো আহিব cos তাৰপিছত tan তাৰপিছত cos তাৰপিছত sec টো মানে গুচি গ'ল sec টো নালাগে ইয়াতে আছে গতিকে আমাৰ থাকিব বাকি লাষ্ট cosec থিটা গতিকে আমি এইবিলাক অনুপাতবিলাক যেটো আগতে পাইছো গতিকে আমি পাই যাম এইটো sin হ'ব p/h এইটো b/h এইটো p/b ইয়াৰ অপোজিট b/p আৰু cosec হৈছে sin ৰ অপোজিট গতিকে h/p এটা ভ্যালু বিলাক আমি যদি পুট কৰি দিও এটো আমাৰ হৈ যাব গতিকে আমি ভ্যালু বিলাক চাও p/b h ৰ ভ্যালু কিমান আছে b ৰ ভ্যালু আছে 12 b ঠাইত 12 আহিব h ৰ ঠাইত 13 তাৰপিছত p ঠাইত আমাৰ আহিছে 5 গতিকে p ঠাইত 5 13 তাৰপিছত এইটো আহিব p ঠাইত 5 b ঠাইত 12 b ঠাইত 12 p ঠাইত 5 আৰু h ৰ ঠাইত 13 p ঠাইত 5 আৰু মই k বিলাক লিখা নাই কাৰণ প্ৰতিটোৰে k বিলাক কি হ'ব কেনসেল যাব গতিকে লাষ্টত গৈ পেলা আমাৰ এইটোই থাকিব গতিকে এইটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 5 ৰ এনসাৰ গতিকে 3 4 5 তোমালোকে দেখিছা একেই মেথছ কেৱল তাত a আছিল এংগলটো ইয়াত a ঠাইত থিটা এংগল আছে এটো থিটা বুলি কয় কোৱেশ্চন নম্বৰ 6 দিয়া আছে যে a b দুটা সূক্ষ্ম কোণ অৰ্থাৎ 90 ডিগ্ৰীত সৰু আৰু cos a = cos b আমি প্ৰুভ কৰিব লাগে a এংগল আৰু b এংগলটো ইজি গতিকে ইয়াৰ কাৰণে আমাৰ ডায়াগ্ৰামৰ প্ৰয়োজন হ'ব গতিকে এই ডায়াগ্ৰামটোত আমি a আৰু b দুটা সূক্ষ্ম কোণ লৈ লৈছো 90 তকৈ কম আৰু আমি এটা c এংগল লম এটো হ'ব আমাৰ সমকোণ কাৰণ আমি জানিব লাগে যে ইয়াতে আমাৰ যিবিলাক অনুপাত আছে সেই অনুপাতবিলাক সদায় সমকোণ ত্ৰিভুজৰ ক্ষেত্ৰতে আহে গতিকে এটা সমকোণ থাকিবই লাগিব গতিকে abc যদি আমি চাও এতিয়া আমি জানো cos টো হৈছে আমাৰ cos ৰ যিটো আমাৰ অনুপাত আছে সেইটো হ'ল b/h অৰ্থাৎ ভূমি ডিভাইডেড বাই কি আছে কৰ্ণ গতিকে আমি এতিয়া চাব লাগিব cos a গতিকে তুমি থিটা বুলি ভাবিবা এটা cos a সাপেক্ষে ভূমি কোণ হ'ব গতিকে cos a সাপেক্ষে লাগি থকা ডাল হ'ব ভূমি অৰ্থাৎ হ'ব আমাৰ ac আৰু কৰ্ণ হ'ব আমাৰ ab সিমিলারলি cos b আমাৰ ভূমি হ'ব b সাপেক্ষে bc আৰু কৰ্ণডাল যেটো সেম থাকে ইয়াতে হৈ যাব ab ইয়াৰ পৰা আমি লিখিব পাৰিম কোৱেশ্চনটো আমাক দিয়া আছে অ্যাকৰ্ডিং টু কোৱেশ্চন a/q যদি আমি লিখা তেতিয়া আমি লিখিব পাৰিবা তোমালোকে cos a = cos b অৰ্থাৎ this = this ac/ab = bc/ab ইয়াতে তলত দুটা সেম আছে ab ab গলি ক্যান্সেলেশন কৰি দিও আমি
তেতিয়া হৈ যাব আমাৰ AC = BC আৰু আমি আগতে এটা উপপাদ্য পাইছো ত্ৰিভুজৰ ক্ষেত্ৰত যে ত্ৰিভুজ এটা যদি দুটা বাহু সমান হয় তেতিয়াহ'লে তাৰ অপোজিট এংগলবিলাক সমান অৰ্থাৎ বিপৰীত কোণবোৰ সমান যে এটা ত্ৰিভুজৰ দুটা বাহু সমান হ'লে তাৰ বিপৰীত কোণ সমান আৰু ইয়াত বাহু আছে AC আৰু BC সমান হৈছে AC এটা BC এটা AC ৰ অপোজিট এংগল হ'ব আমাৰ এংগল B আৰু BC ৰ অপোজিট এংগল হ'ব A গতিকে আমি পাই গলো এংগল B = A বা ইয়াৰ পৰা আমি যদি কৰি উল্টা কৰি দিও A = আমি কি লিখিব পাৰিম B আমাৰ হৈ গ'ল আৰু ইয়াতে তোমালোকে ইচ্ছা কৰিলে উপপাদ্যটো লিখিব পাৰিবা যে সমান বাহু বিপৰীত কোণবিলাক সমান গতিকে একেবাৰে ইজি ইয়াতে তোমালোকে কচৰ অনুপাত জানিবা ভূমি বাই কৰ্ণ তাত আমি দুটাতে A সাপেক্ষে ভূমি AC B সাপেক্ষে ভূমি BC আৰু দুটাৰ ক্ষেত্ৰত কৰ্ণটো চেঞ্জ নহয় গতিকে AB থাকিব তাৰপিছত আমি একৰ্ডিং টু কোৱেশ্চন এইটা ইকুৱেল বহাই দিছো AB কেনসেলেশন যায় গ'লে এইটো থাকিব গতিকে একেবাৰে ইজি ম্যাথছ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 ত আমাক দিয়া আছে cot θ ৰ ভ্যালু 7/8 আমি নাম্বাৰ 1 এইটো ভ্যালু ল'ব লাগে আৰু নাম্বাৰ 2 আমাৰ cot স্কয়াৰ θ ৰ ভ্যালু উলিয়াব লাগে গতিকে এই ভ্যালুটো উলিয়াব লাগে আমি দেখিছো ইয়াত কাৰটাৰ অনুপাত আছে sin আৰু cos গতিকে ইয়াৰ পৰা আমি sin আৰু cos ৰ ভ্যালুটো উলিয়াব লাগিব প্ৰথম আমি sin আৰু cos টো আগৰ নিচিনা কৰি উলিয়াম গতিকে cot θ আহিব আমাৰ b/p = 7/8 আমি ইয়াতে k ধৰি লম এটা লাইন ছুটি কৰি ললো গতিকে ইয়াৰ পৰা আহিব b = 7k আৰু p আহিব আমাৰ 8k এতিয়া পাইথাগোৰাছ থিওৰেম ইউজ কৰিম h² = b² + p² ইয়াত আহিব 7k আৰু p যাব আমাৰ 8k গতিকে 7 * 7 49 8 * 8 64 গতিকে ইয়াৰ পৰা প্লাস কৰিলে হ'ব 9 + 4 13 আৰু 6 + 4 10 10 + 1 11 গতিকে 113k² গতিকে এবাৰ আমাৰ ইয়াৰ পৰা h² পালো গতিকে h হ'ব আমাৰ ইয়াৰ স্কয়াৰ ৰুট গতিকে 113 ৰ স্কয়াৰ ৰুট আমাৰ নাই গতিকে 113k হ'ব তাৰপিছত এতিয়া আমি কি কৰিম এই sin আৰু cos টো আমি উলিয়াম গতিকে sin হ'ব আমাৰ sin θ আছে গতিকে ইয়াত θ লাগিলে ইয়াতো θ sin হ'ব আমাৰ p/h p ৰ ভ্যালু আছে আমাৰ 8 আৰু ইয়াৰ ভ্যালু আছে √113 আৰু k বিলাক লিখা নাই কেনসেলেশন যাব সেইকাৰণে আৰু cos θ ৰ ভ্যালু হ'ব b/h b ৰ ভ্যালু আছে আমাৰ 7 আৰু h ৰ ভ্যালু আছে √113 গতিকে আমি sin আৰু cos পালো এতিয়া আমি ভ্যালুটো উলিয়াম এইটো ভ্যালু গতিকে এইটো ভ্যালু উলিয়াৰ আগতে ডাইৰেক্ট বহাই দিলে ভ্যালুটো ওলাব কিন্তু আমি অলপমান শর্ট কৰি লম এখিনি কেনেকৈ শর্ট কৰিব পাৰো ইয়াতে দেখিছো আমি ওপৰত a + b a - b হৈ আছে তলতো a + b a - b অৰ্থাৎ আমি লিখিব পাৰো a² - b² ইয়াত আমি লিখিব পাৰো a² - b² আৰু আমি আগতে অলৰেডি পাইছো a + b * a - b = a² - b² ফৰ্মুলা পাই গৈছো গতিকে 1 ৰ স্কয়াৰ 1 আৰু sin ৰ স্কয়াৰ টো sin² θ হ'ব সিমিলাৰলি 1 ৰ স্কয়াৰ টো হ'ব 1 - cos²। আৰু তোমালোকে মনত ৰাখিবা এটা ফৰ্মুলা তোমালোকক এনে পিছত লাগিবই গতিকে তোমালোকে মনত ৰাখিবা sin² θ + cos² θ = সদায় 1 এইটো তোমালোকৰ ফৰ্মুলা এইটো তোমালোকে মনত ৰাখিবা গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম 1 - যদি sin² কৰি দিও তেতিয়াহ'লে থাকি যাব আমাৰ cos² গতিকে ইয়াত থাকি আমি লিখিব পাৰিম cos² θ সিমিলাৰলি 1 - cos² ইয়াৰ পৰা 1 - cos² যদি কৰি দিও ইয়াত থাকি যাব sin² θ গতিকে একেবাৰে ইজি এতিয়া আমি ইয়াতে কি কৰিম এই দুটা ভ্যালু বহাই দিম গতিকে cos θ ৰ ভ্যালু হ'ব 7/√113 আৰু এটো আহিব sin ৰ ভ্যালু 8/√113 গতিকে এটা হোল স্কয়াৰ যদি কৰি দিও এটো আমি হোল স্কয়াৰ আহিব কাৰণ এইটা সেম আছে গতিকে এটো আমি কি লিখিব পাৰো cos θ / sin θ হোল স্কয়াৰ এনেকৈ লিখিব পাৰো আমি ইয়াৰ পৰা কি দেখিছো √113 কেনসেল যাব ইয়াত থাকিব 7/8 হোল স্কয়াৰ গতিকে এটো হ'ব 49 আৰু তলত থাকি যাব 64 গতিকে কোৱেশ্চন নম্বৰ 1 তোমাৰ হৈ গ'ল আৰু কোৱেশ্চন নম্বৰ তোমালোকৰ 2 দিছে cot² θ গতিকে হেতু একেবাৰে ইজি কোৱেশ্চন নম্বৰ 2 মই ইয়াতে লিখি দিছো cot² θ গতিকে এটো আমি একেবাৰে ইজি কাৰণ কিয় এটো আমি লিখিব cot θ হোল স্কয়াৰ cot θ ভ্যালু তোমালোকক দিয়া আছে এই কাৰণে ইজি 7/8 স্কয়াৰ কৰি দিয়া গতিকে 49/64 গতিকে তোমালোকে দেখিছা এক নম্বৰ যেটো এনসার দুই নম্বৰৰ এনসারটো একেই
গতিকে এইটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 7 এবাৰ নেক্সটলৈকে আহিছো নেক্সট তোমালোকৰ এটা কোৱেশ্চন দিয়া আছে 3 cot a = 4 তেন্তে 1 - 10 square by 1 + 10 square = cos square a - sin square a হ'বনে নহয় পৰীক্ষা কৰা গতিকে তোমালোকে এইটো ইয়াৰ নিচিনাকৈ কৰিবা এইটো মই কৰি নিদিও তোমালোকে ট্ৰাই কৰিব ঘৰত লেফট হ্যান্ড সাইডটো প্ৰথমে উলিয়াই ল'বা cot a ৰ পৰা তোমালোকে tan a টো উলিয়াবা tan a উলিয়ালে লেফট হ্যান্ড সাইডটো পাই যাবা আৰু সিমিলাৰলি cos a আৰু sin a টো উলিয়ালে রাইট হ্যান্ড সাইডটো পাই যাবা গতিকে তোমালোকে দুই সাইড কৰি চাবা তাৰপিছত চাবা দুটা ইকুৱেল হৈছে নে নাই এইটো তোমালোকে কৰিবা তাৰপিছত মই 9 নম্বৰটো তোমালোকে ঘৰত ট্ৰাই কৰিব পাৰিবা এনেদৰে সিমিলাৰলি tan এর ভ্যালু দিয়া আছে 1/3 তাৰপিছত তোমালোকে ভ্যালু উলিয়াব লাগে sin a cos c plus cos a sin c গতিকে তোমালোকে ইয়াৰ পৰা sin a cos a আৰু cos c sin c তোমালোকে উলিয়াই ল'বা তাৰে কাৰণে তোমালোকে এটা ডায়াগ্ৰাম লাগিব ইয়াতে a এটা এংগল ল'বা b টো 90 ল'বা আৰু c এটা এংগল ল'বা ইয়াৰ পৰা তোমালোকে লম্ব ভূমি মই যেনেকৈ কৈছো লাগি থকা ভূমি আৰু অপজিটৰ লম্ব হয় গতিকে তেনেদৰে তোমালোকে এই মেথছটো কৰিবা ইয়াৰ এটা 10 নম্বৰটো একেবাৰে ইম্পৰ্টেন্ট মেথছ গতিকে 10 নম্বৰটো মই কৰি দিছো তোমালোকক 10ত তোমালোকৰ এটা ডায়াগ্ৰামৰ কথা কৈছে সমকোণ ত্ৰিভুজ গতিকে PQ ৰ এটা সমকোণ ত্ৰিভুজ তাত Q কোণটো সমকোণ আছে তো PQ মানটো দিছে তোমালোকক 5 cm বাকি দুটা বাহুৰ যোগফল দিছে তোমালোকক 25 cm আৰু তোমালোকে উলিয়াব লাগে sin p cos p আৰু tan p এই তিনিটা ভ্যালু উলিয়াব লাগে গতিকে এই তিনিটা ভ্যালু উলিয়াব লাগিলে আমি জানিব লাগিব এই তিনিটা বাহুৰ মান তেতিয়া আমি অনুপাতবিলাক কৰিব পাৰিম গতিকে এই তিনিটা বাহুৰ মানটো উলিয়াব লাগিলে আমি এটা বাহু দি আছে বাকি দুটা বাহু উলিয়াব লাগিব যে কেনেদৰে উলিয়াম ইয়াৰে এই দুটা যি দুটা বাহুৰ যোগফল দি আছে এই দুটা বাহুৰ ভিতৰত যিকোনো এটা আমি ধৰি লম গতিকে মই pr টো ধৰি ললো কৰ্ণডালে ধৰি ললো মই x বুলি গতিকে qr তো থাকিল এটা মই লিখি দিছো let pr = x অর্থাৎ কর্ণডাল আমি x বুলি ধৰি লৈছো এইটো তেতিয়াহ'লে ইয়াৰ পৰা যদি আমি চাও qr = x তো এইফালে যাব 25 - x অর্থাৎ এই বাহুডাল হৈ যাব আমাৰ 25 - x এতিয়া আমি পাইথাগোৰাছ থিওৰেম ইয়াত ইউজ কৰিম pr² অর্থাৎ কর্ণ স্কয়ার ভূমি হ'ব qr² আৰু লম্ব হ'ব আমাৰ pq²। ইয়াতে মানবিলাক বহাই দিওঁ pr ঠাইত x² qr হ'ব 25 - x হোল স্কয়ার আৰু pq হ'ব আমাৰ 5 মানটো দিয়া আছে ইয়াতে x² তো থাকিল এইফালে হৈ যাব আমাৰ a - b হোল স্কয়ার তোমালোকে সকলোৱে জানা এই ফৰ্মুলা a² - 2a * b + b² আৰু এফালে 5² কৰিলে 25 তোমাকে x² আৰু এফালে x² লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড ইকুয়াল হলে আমি ক্যান্সেলেশন কৰিব পাৰো ইয়াতে 0 হ'ব 25² কৰিলে আমাৰ হৈ যাব 625 আৰু এফালে থাকিব 25 * 2 50x আৰু প্লাস 25 তাৰপিছত যদি আমি চাও 625 এবাৰ প্লাস 25 গতে 650 আমি ইয়াতে ৰাখি দিও এফালে 50x টো তোমাকে এফালে লৈ আ মাইনাস থাকিলে ইয়াতে হ'ব প্লাস তাৰপিছত x = হৈ যাব আমাৰ 650 আৰু এফালে ডিভাইড হৈ যাব 50 কাৰণ ইনটু থাকিলে রাইট হ্যান্ড সাইডত আমাৰ কি হৈছে লেফট হ্যান্ড সাইডত ইনটু হলে রাইট হ্যান্ড সাইডত ডিভাইড হয় মানে 0 0 ক্যান্সেল 5 ৰে ডিভাইড কৰিলে 13 টাইমস গলে আমি কি পাই গলো x ৰ ভ্যালুটো 13 ইয়াৰ পৰা আমি ক'ব পাৰিম therefore x মানে আমি ধৰিছো pr হৈ গল 13 cm qr to আমাৰ 25 - x অৰ্থাৎ 25 ৰ পৰা x ৰ ভ্যালু অৰ্থাৎ 13 মাইনাস কৰিলে হৈ যাব 12 cm আৰু আমাৰ pq আমাক অলৰেডি দিয়া আছে ইয়াৰ পৰা আমি sin p আমি জানো কি আছে লম্ব বাই কৰ্ণ sin cos হ'ব ভূমি বাই কৰ্ণ আৰু tan হ'ব আমাৰ লম্ব বাই কৰ্ণ লম্ব বাই ভূমি সৰি তাৰপিছত ইয়াতে আমাৰ p সাপেক্ষে আমি চাব লাগিব p এংগল এইটো গৰি লম্ব হ'ব অপজিটত qr আৰু qr ৰ ভ্যালুটো আমি ডাইৰেক্ট নহয় লিখি দিও কৰ্ণ আছে আমাৰ pr সিমিলারলি ইয়াৰ ভূমি লাগি থকা ভূমি pq কৰ্ণ হ'ব pr আৰু ইয়াতে লম্ব হ'ব qr আৰু ভূমি হ'ব pq এতিয়া ইয়াতে মানবিলাক পঢ়িলে আমাৰ হৈ যাব qr ৰ ভ্যালু পাইছো আমি 12 pr ৰ ভ্যালু 13 pq ৰ ভ্যালু আমাৰ দিয়া আছে 5 pr ৰ ভ্যালু 13 আৰু এটো qr ৰ ভ্যালু আমাৰ 12 আৰু pq ৰ ভ্যালু 5 গতিকে আমাৰ যিকিটা অনুপাত উলিয়াব দিছে আমি অনুপাত কিটা উলিয়ালো গতিকে এইটো আমাৰ লগৰ কোৱেশ্চন নম্বৰ 10 অফ ম্যাথছ গতিকে কোৱেশ্চন নম্বৰ 11 তোমালোকক সত্য নে সত্য
কৰিব দিছে গতিকে সেইটো মই কৰি দিওঁ তোমালোকে ঘৰত চাবা ভালদৰে গতিকে আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ তোমালোকে যদি মেথছবোৰ যদি মই বুজাই দিয়াখিনি তোমালোকে ভাল পাইছা তেন্তে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ এই মৰমে মোক আৰু নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব গতিকে আজিলৈ মই এৰিছোঁ ইমানে নমস্কাৰ